এজন উদ্যমী যুৱক প্ৰবল আত্মবিশ্বাসৰ বাবে জিলিকি উঠিছে ওদালগুৰি জিলাৰ ৰামলাল মাহাতো। দোকানত কৰ্মচাৰীৰূপে কাম কৰা যুৱকজনে এতিয়া 84 গৰাকীক দিছে কৰ্মসংস্থাপন। কণীধান, সৰিয়হ, মাকৈ খেতিৰ লগতে মৌ পালন, গাহৰি পালন আৰু দুগ্ধ উৎপাদনেৰে উপাৰ্জনৰ পথ প্ৰশস্ত কৰিছে যুৱকজনে। আৰু বিগত 2014 চনত প্ৰথমে তিতা কেৰেলাৰ খেতি কৰি 29 লাখ টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল আৰু তেতিয়াৰ পৰাই ৰামলাল মাহাতোৱে বিভিন্ন খেতি কৰি এতিয়া এগৰাকী আদৰ্শ খেতিয়ক হৈ পৰিছে। একচুৱেলি দোকানত বেলেগৰ দোকানত কাম কৰিবলৈ মানে যাব লগা হৈছিলে। আজি মই 84 জন মানুহক যেহেতু কাম কৰাব লগা হৈছে বা মই কৰাব পাৰিছোঁ। 2014ত মই কেৰেলা খেতিৰ পৰাই আপোনাৰ তিতা কেৰেলা যোনটো তিতা কেৰেলাৰ পৰা 29 লাখ টকা লাভ কৰিছিলোঁ আৰু সেইটো সময়ৰ পৰা মই খেতিৰ লগত যিহেতু জড়িত আৰু সেই খেতিৰ জড়িত হোৱাৰ পিছৰ পৰা মই মানে বেক মাৰা নাই। আগৰ পিছত মানুহে যথেষ্ট কৰে, কিন্তু মই সেইটো বেক নামাৰি সেনেকৈ আপোনাৰ ছেম গতিৰে গৈ থকা অৱস্থাত আজি চাব আপোনালোকে 110 বিঘা ইয়াতে আপোনাৰ খেতি পাইছে। যোৱা বছৰো আছিলে আপোনাৰ, যোৱা বছৰ আপোনাৰ 220 বিঘা আছিলে। ছেম আজি এই বছৰ আপোনাৰ অলপ 10 বিঘা কমিছে, কিন্তু এতিয়াও 210 বিঘামান পাব মোৰ তাত। মেজ তাৰপিছত আপোনাৰ ঘাঁহৰ খেতিৰ পৰা লৈ আজিকালি ঘাঁহৰ খেতিটো আছেই। তাৰপিছত লগত আপোনাৰ হুইটৰ খেতিও পাব। ৰাতি 2টা বজাত হ'লেও মানে খুব কাৰেক্ট মই 4টাত উঠি যাওঁ আৰু 2 ঘণ্টাৰ পৰা 4 ঘণ্টা পাৰ ডে মই নিজে কাম কৰোঁ। এতিয়া নতুন যোনটো এটা ফাৰ্ম খুলিব গৈ আছোঁ, সেইটো মডেল ফাৰ্মত অলৰেডি হ'ব। গাহৰিৰ পৰা লৈ মুৰ্গীৰ পৰা লৈ মানে সম্পূৰ্ণ পোহনীয়া বস্তু যিখিনি আছে সম্পূৰ্ণ পাব তাতে। কুকুৰৰ পৰা লৈ একদম চব সম্পূৰ্ণ পাব। 700 লিটাৰ গাখীৰ উৎপাদন কৰোঁ। গাখীৰৰ দাম ধৰক 50 টকাকৈ হ'লেও আপোনাৰ 35,000 টকা পাৰ ডে আহে। এনে আপোনাৰ যদি হিচাপ কৰিব যায় তেনেহ'লে গোটেইখিনি হিচাপ কৰিলে ধৰক 1 কোটি 10-15 মান আপোনাৰ আহে বছৰত, আৰু 1 পৰা 1.5 কোটি আহে। তাতে আপোনাৰ কৰ্মচাৰী দৰমহা থাকে। বাকী বেলেগ ছেক্টৰো আছে, সেইটো কাম আপোনাৰ তাতে। কিছুমান সৰিয়হ আমি বহুত বিক্ৰী কৰিব লগা হয়, বা যেনেকৈ খেতি কৰিছোঁ এইখিনি কিছুমান বিকিব লগা হয়। যিখিনি ডায়েৰীত লাগে সেইখিনি লাগিল, বাকীখিনি বিক্ৰী কৰি দিওঁ আমি। তো তাৰ পৰাও কিছু আহে। মোটামুটি ধৰক টোটেল ইয়াৰলি মিলাই কিনে 3 কোটি মান আহে, কিন্তু তাতে আমাৰ খৰচ আছে। ডেইৰী ফাৰ্মৰ লগত জড়িত 34 জন এতিয়াও মোৰ লগত জড়িত হৈ আছে, আৰু 34 জন মানে মানুহ অলৰেডি এই মানে এগ্ৰিকালচাৰ ছেক্টৰ হ'ল বা আপোনাৰ ডেইৰী ফাৰ্ম হওক এইগিলাৰ লগত যিহেতু জড়িত হ'ল, এনেকৈ মই আগবাঢ়ি আহিব দিম। মোৰ তৰফৰ পৰা যথেষ্ট হেল্প পাব। গাইডলাইনটো মোৰ ৰাতি 12টাতো কোনোবা যদি ফোন কৰে মই নিশ্চয় উঠাওঁ, আৰু প্ৰত্যেকক মই হেল্প কৰোঁ। কোনো ধৰণৰ এনেকৈ অসুবিধা নাই। চাকৰিৰ পিছত নাযাওঁৰি নতুনকৈ উঠি অহা নতুন এটা কিবা এটা পৰিকল্পনা লৈ কেনে আগবাঢ়ি আহক। চাকৰিত আপোনাৰ 30,000-40,000 টকা পাব, তাৰ চাই আপুনি যথেষ্ট খেতিত লাভৱান হ'ব পাৰিব।